যোগী হৈছে ঋতুপন দাস। ঋতুপন দাসক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সাজু হৈ থাকিব সমীৰণ বৰুৱা, শিৱসাগৰ। কৃষ্ণ। আজি সংলাপ প্ৰতিযোগিতাৰ মই দক্ষ যজ্ঞ নাগভাগৰ দক্ষ চৰিত্ৰভাগ গাব ওলাইছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় সকলোৰে আশীৰ্বাদ কৰিব যেন। জগৎ সৃষ্টিৰ অধিপতি পৰম তেজস্বী ব্ৰহ্মাদেৱৰ সন্তানময়ী দক্ষ প্ৰজাপতি তলিকতে যক্ষ ৰক্ষ নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলোৱে মান্য কৰে মোক হৰ্যবন বুলি। কিন্তু সেই যথাধৰি নিৰ্লজ শংকৰ তুচ্ছ বুলি ভাবি এই দক্ষক নিজকেই শ্ৰেষ্ঠ বুলি কৰে অহংকাৰ। কোন গুণে শ্ৰেষ্ঠ হব পাৰে সি এই দক্ষৰ পাশত? যেদিনাই দেখিব এই দক্ষৰ বিক্ৰম সেইদিনাই বুজিব এই দক্ষৰ কিমান শক্তি, কিমান পৰাক্ৰম। কি মোৰ বাওঁ চক্ষু কঁপিছে ঘনে ঘনে। কোনোবাই যেন কয় মোক কানে কানে, সাৱধান দক্ষ, তোৰ মৃত্যু অতিকে ক্ষণিকত। মোৰ মৃত্যু? নাই, অসম্ভৱ। যোগী হৈছে সমীৰণ বৰুৱা। সমীৰণ বৰুৱাদেৱক আমাৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। সাজু হৈ থাকিব অনুজ বুঢ়াগোহাঁই, কোঁৱৰপুৰ, শিৱসাগৰ। ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ। এই পবিত্ৰ প্ৰেক্ষাগৃহত উপবিষ্ট হৈ থকা অতিকে শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, উপস্থিত ভক্তপ্ৰাণ বৈষ্ণৱ সুধীবৃন্দৰ সমস্তজনেৰে পদধূলা হিৰেলৈ মই দানবীৰ ৰজা হৰিশ্চন্দ্ৰ নাথখনিৰ বিশ্বামিত্ৰ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিবিলাক মাৰ্জনা কৰি আশীষ প্ৰদান কৰিব। বশিষ্ঠ ইয়ে বোলে বশিষ্ঠ, সিয়ে বোলে বশিষ্ঠ। বশিষ্ঠ মুনিৰ আজি ইমান সন্মান, আমাকহে কৰিছে সকলোৱেহে অজ্ঞান। কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন? সৰস্বতী নদীৰ সিটোপাৰে বশিষ্ঠৰ আশ্ৰম আৰু এই পাৰে এই বিজুবনতে আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপু বোলে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ, ব্ৰহ্মত্ব মই লভিলো সহজে। দেখুৱালো জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী ব্ৰাহ্মণ সমাজে জন্মস্বত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হৈ জাতি শ্ৰেষ্ঠ বুলি জাত্যাভিমানী ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবেই ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি, ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস স্ব-ইচ্ছাই আদৰি ললো তাপস জীৱন। অসাধ্যকো মই কৰিলো সাধন। এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞে এক মহাবিদ্যা কৰি আহৰণ দেখুৱাম জগতক
ভালদৰে মই জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্মশ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ হত গুণে যাওঁ মহাৰণ্য মহাবিদ্যা কৰোগৈ সাধন। কৃষ্ণ সদৌ শেষত সমস্তজনৰ চৰণত সেৱা জনাইছো। কৃষ্ণ। প্ৰতিযোগী অনুজ বুঢ়াগোহাঁইদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ, আজি একক সংলাপ প্ৰতিযোগিতাত মই ৰাম পৰাজয়, সীতা পাতাল গমন, নাটভাগী, লক্ষ্মণ চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে আপোনাৰ হবে ক্ষমা কৰিব। প্ৰত্যাঘাত হওকেই লক্ষ্মণৰ শিৰত। হাই বসুমতী, তুমি এতিয়াও কিয় দ্বিখণ্ডিত হোৱা নাই? হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক, সেই দিনাটো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেগত তোমাৰ বাবেই দাদা, তোমাৰ বাবেই মেৰিয়াই লৈছিলো শৰীৰত বাকলি বখন। কিন্তু কিয় দিলা দাদা আজি মোক এনে নিষ্ঠুৰ আদেশ? এয়ে নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? বনৰ মাজত দেৱী জানকীয়ে শুনিব যেতিয়া মোক, স্নেহৰ লক্ষ্মণ হিংস জন্তুৱে পৰিপূৰ্ণ বনৰ মাজত ক'ত থাকিম, কেনি যাম? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা, পিতৃতুল্য মোৰ দাদাৰ আদেশ মই পালিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীক অৰণ্যৰ মাজত। কৃষ্ণ। প্ৰতিযোগীৰ নাম হৈছে সূৰ্যকান্ত বৰা। আমি সূৰ্যকান্ত বৰাদেৱক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।